মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ ক্লাছ 9ৰ এনুৱেল এক্সামৰ 2024 চনৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ যিকেইটা MCQ টাইপৰ কুৱেশ্যন আহিছিলে 45টা, ইয়াৰ আনসাৰখিনি তাত কৰি দিছিলোঁ। আৰু সেই ভিডিঅ'টো বনাওঁতে কৈছিলোঁ যে লং কুৱেশ্যন আনসাৰখিনি যদি কৈ দিব লাগে তোমালোক কমেণ্ট কৰিবা। বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছিলে, গতিকে মই আনসাৰখিনি কৰি দিবলৈ তোমালোকক চেষ্টা কৰিছোঁ। এতিয়া চাওঁ আহাচোন কি কুৱেশ্যন আহিছিলে। 2 নম্বৰত চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। এই নম্বৰটোত দিছিলে যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল? উত্তৰটো হৈছে 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত গঠন হৈছিল। ঠিক আছে। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপটোৰ নাম লিখা। পৃথিৱীৰ ভিতৰতে বৃহত্তম নদীদ্বীপটোৰ নাম হৈছে মাজুলী, যিটো অসমতে আছে। এতিয়া চাওঁ আহা নেক্সট 3 নম্বৰটো, বাহ্যিক কাৰক মানে কি? উত্তৰটো হৈছে যিবোৰ কাৰকৰ বাবে বাহিৰৰ ফালৰ পৰা ভূপৃষ্ঠৰ পৰিৱৰ্তন সংঘটিত হয় তাকে বাহ্যিক কাৰক বোলে। এতিয়া 2 নম্বৰ, চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী গ্ৰীক দাৰ্শনিকৰ নাম লিখা। উত্তৰটো হৈছে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী গ্ৰীক দাৰ্শনিকৰ নাম হৈছে প্লেটো। 3 নম্বৰ প্ৰশ্নটো, অৰ্থবিজ্ঞান শব্দটো কি ভাষাৰ পৰা উদ্ভৱ হৈছে? ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবা। F নম্বৰটোৰ উত্তৰ হৈছে নবেল বঁটা লাভ কৰা এগৰাকী ভাৰতীয় অৰ্থনীতিবিদৰ নাম লিখিব দিছে। নবেল বঁটা লাভ কৰা এগৰাকী ভাৰতীয় অৰ্থনীতিবিদৰ নাম হৈছে অমৰ্ত্য সেন। 3 নম্বৰ প্ৰশ্নৰ এই নম্বৰটোত দিছিলে 1794 খ্ৰীষ্টাব্দৰ পিছৰ ভাৰত আইনৰ 2টা বৈশিষ্ট্য লিখা। 2 নম্বৰত দিছিল ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ অহাৰ 2টা উদ্দেশ্য উল্লেখ কৰা। উত্তৰটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ অহাৰ 2টা উদ্দেশ্য হৈছে 1 নম্বৰ বেহা বেপাৰ কৰা আৰু 2 নম্বৰ ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 3 নম্বৰ, উদৰ প্ৰেৰণ পত্ৰৰ 2টা পৰামৰ্শ উল্লেখ কৰা। উত্তৰটো লিখিবা এনেদৰে, প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰা, দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰা, মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠান চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। ইয়াৰ উপৰিও প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল। 2 নম্বৰটো চোৱা, ভাৰতীয় জাতীয়তাবাদ উন্মেষণৰ 2টা কাৰক উল্লেখ কৰা। 2 নম্বৰত দিছিল প্ৰথম ইংগ-বাৰ্মা যুদ্ধ কেতিয়া আৰু ক'ত সংঘটিত হৈছিল। উত্তৰটো হৈছে প্ৰথম ইংগ-বাৰ্মা যুদ্ধ 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চত সংঘটিত হৈছিল আৰু এই যুদ্ধখন ব্ৰহ্মদেশত সংঘটিত হৈছিলে। নেক্সট প্ৰশ্ন চোৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ 2টা আভ্যন্তৰীণ কাৰকৰ নাম লিখা। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ 2টা আভ্যন্তৰীণ কাৰকৰ নাম হৈছে ভূমিকম্প আৰু আগ্নেয় উদগীৰণ। 2 নম্বৰ, অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম লিখা। লিখিবা এনেদৰে, অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ হৈছে সৰ্বোচ্চ বৰষুণ হয় উত্তৰ লখিমপুৰত প্ৰতি চেণ্টিমিটাৰত 335 আৰু অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাই হৈছে লামডিং প্ৰতি চেণ্টিমিটাৰত 129। বা এনেদৰে যদি অসুবিধা পোৱা তলৰখিনিও লিখি ল'ব পাৰা, এনেদৰে লিখিব পাৰা ওপৰখিনি নিলিখি। অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ'ল লখিমপুৰ, ইয়াত বছৰি গড়ে 337 চেণ্টিমিটাৰ বৰষুণ হয়। আনহাতে অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখন হ'ল লামডিং, ইয়াত বছৰি গড় বৰষুণৰ পৰিমাণ হ'ল 129 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যনটো চোৱা, 8 নম্বৰ, ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দল জন্মৰ 2টা কাৰণ লিখিব দিছিলে, উল্লেখ কৰিব দিছিল। লিখিব এনেদৰে, 1 নম্বৰ, ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। 2 নম্বৰ, বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা বিভিন্নতা। 8 নম্বৰ দিছিল জনমূৰি আয় বুলিলে কি বুজা। উত্তৰটো লিখিবা এনেদৰে, এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যিমান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়।
তোমালোকক যদি ইয়াৰ PDF সমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰে PDF সমূহ পাবা একেবাৰে ফ্ৰী হয় এতিয়াই তোমালোকে ফ'ল' কৰা 4 নম্বৰ প্ৰশ্ন লৰ্ড কেনিঙৰ তিনিটা সংস্কাৰ উল্লেখ কৰা 1 নম্বৰ লিখিব পৰা লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল 2 নম্বৰ পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল 5 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয়তাবাদৰ উন্নয়নত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা উত্তৰটো এনেদৰে লিখিব পৰা তোমালোক মই ইয়াত কৈ নাথাকো বহুত দীঘলীয়া হয় তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা ঠিক আছে 5 নম্বৰ উত্তৰটো এনেদৰে লিখিবা অলপ দীঘলীয়া হয় উত্তৰটো যদি ছুটিকৈ লিখি দিব লাগে তোমালোক কমেন্ট কৰিবা মই চেষ্টা কৰিম তোমালোক ছুটিকৈ লিখি দিবলৈ 6 নম্বৰ প্ৰশ্ন সাগৰ মহাসাগৰৰ ঢৌৱে উপকূল অঞ্চলত কিদৰে পৰিৱৰ্তন সাধন কৰে চমুকৈ আলোচনা কৰা উত্তৰটো লিখিবা এনেদৰে সাগৰৰ ঢৌৱে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে ঢৌৰ ক্ৰিয়াৰ ফলতে সাগৰ মহাসাগৰৰ উপকূলত বিশেষ কিছুমান অৱয়ৱৰ সৃষ্টি হয় উপকূলত সৃষ্টি হোৱা অৱয়ৱবোৰৰ কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপণজনিত উপকূলভাগ গ্ৰেনাইট বেছল্ট আদিৰ দৰে কঠিন শিলাৰ দ্বাৰা গঠিত হ'লে সাগৰৰ ঢৌৱে অতিক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে সমুদ্ৰৰ তলিত ডাঙৰ ভূমিকম্প সংঘটিত হ'লে সাগৰ মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয় উপকূলত এনে ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিস্তৰ ক্ষতি সাধন কৰে এনে ধ্বংসাত্মক ঢৌক সুনামি বোলা হয় 7 নম্বৰ দিছিল সংসদীয় পদ্ধতিৰ চৰকাৰৰ তিনিটা বৈশিষ্ট্য সম্পৰ্কে চমুকৈ আলোচনা কৰা উত্তৰটো তোমালোকে এনেদৰে লিখিবা তোমালোকে চাই ঠিক আছে এতিয়া চাও আহা 8 নম্বৰ প্ৰশ্ন গোলকীয় উষ্ণতা কি গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ বাবে তুমি কি উপায় অৱলম্বন কৰিবা লিখা এনেদৰে লিখিবা সাধাৰণতে গোলকীয় উষ্ণতা বুলিলে পৃথিৱী পৃষ্ঠৰ গড় উচ্চতাৰ ক্ৰমাগত বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয় গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ উপায় গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে প্ৰকৃতিতকৈ মানৱ জাতিয়ে বেছি দায়ী মানৱ জাতিৰ অবিবেচকী কাৰ্যকলাপৰ বাবে গোলকীয় উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পাই আছে সেয়ে অতি শীঘ্ৰে ইয়াক ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইয়াৰ বাবে আমি তলত উল্লেখ কৰা উপায়সমূহ গ্ৰহণ কৰিব পাৰোঁ ক নম্বৰ বায়ুমণ্ডলত অক্সিজেন আৰু বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে অধিক গছ-গছনি ৰোপণ কৰিব লাগিব আৰু অৰণ্য অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব খ ধোঁৱা নিৰ্গত হোৱা যান-বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব বা পৰিৱেশ অনুকূল বিকল্প ইন্ধনৰ আৱিষ্কাৰ কৰিব লাগিব গ কল কাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব 9 নম্বৰ প্ৰশ্ন নদী অৱবাহিকা বুলিলে কি বুজা নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা লিখিবা এনেদৰে এখন নদীয়ে ইয়াৰ উপনদী শাখা নদী আদিৰ যোগেদি বৰষুণৰ পানী পৰ্বতৰ ওপৰত জমা হৈ থকা পানী বৰফৰ পানী আদি কঢ়িয়াই নিয়ে এনেদৰে এখন নদীয়ে যি অঞ্চলৰ মাজেদি পানী কঢ়িয়াই নিয়ে সেই অঞ্চলক নদী অৱবাহিকা বোলে এতিয়া আমাক চিত্ৰ আঁকিব দিছিল নদী অৱবাহিকাৰ তলত মই চিত্ৰটো আঁকি দিছোঁ কিতাপখনত তোমালোকে চিত্ৰটো পাবা তাৰ পৰা তোমালোকে আঁকি ল'ব পাৰিবা আৰু 10 নম্বৰ আছে তোমালোকৰ প্ৰকল্পত ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে শৰ্ট কুৱেশ্যনৰ আনসাৰৰ ভিডিঅ'টো যদি এতিয়ালৈকে তোমালোকে চোৱা নাই তোমালোকে চাই ল'বা